নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ শাওণ মাহৰ প্ৰথম সোমবাৰ। শাওণ মাহৰ প্ৰথম সোমবাৰ হৈছে বছৰৰ শ্ৰেষ্ঠ আৰু পবিত্ৰ সোমবাৰ। আপুনি শিৱ ভগৱানক পূজা কৰক বা নকৰক, কিন্তু শাওণ মাহৰ প্ৰথম সোমবাৰে তিনিটা ভুল কাম কেতিয়াও নকৰিব। শাওণ মাহৰ প্ৰথম সোমবাৰে কৰা এই তিনিটা ভুল কামৰ বাবেই মহাদেৱ বিতুষ্ট হয়। ফলত সেই ব্যক্তিৰ জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতেৰে কষ্ট পাবলগীয়া হয়। শিৱ ভগৱান হৈছে আশুতোষ, তেওঁ খুব সোনকালে সন্তুষ্ট হয় আৰু অলপতে বিতুষ্টও হয়। শাওণ হৈছে শিৱৰ মাহ। এই মাহৰ সোমবাৰত জানিয়েই হওক বা অজানিতেই হওক কিছুমান ভুল কাম কৰিব নালাগে। মহাদেৱ বিতুষ্ট হৈ নভবা নিচিন্তা বিপদৰ সন্মুখীন হ'বলগীয়া হয়। শাওণৰ সোমবাৰত যদি আপুনি এটা বস্তু ঘৰলৈ আনি মহাদেৱৰ নাম লৈ ঘৰত ৰাখে, তেনে মহাদেৱৰ কৃপাত আপোনাৰ জীৱনত বিচৰা সুখৰ অধিকাৰী হ'ব পাৰে। মহাদেৱক কালপুৰুষ বা মহাকাল বুলিও কোৱা হয়। ত্ৰিদেৱৰ ভিতৰত মহাদেৱেই হৈছে অতি খঙাল ভগৱান। সেয়েহে মহাদেৱৰ আন এটা নাম ৰুদ্ৰ। শাওণ মাহৰ প্ৰথম সোমবাৰে নিজৰ ঘৰত কিছুমান কাম নকৰাকৈ কেতিয়াও থাকিব নালাগে। যদি শাওণ মাহৰ প্ৰথম সোমবাৰত আপুনি আপোনাৰ ঘৰত কিছুমান কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰত সুখ শান্তিৰে বিৰাজ কৰিব। শাওণ মাহৰ প্ৰথম সোমবাৰত যদি সন্ধিয়া ঘৰৰ এটা স্থানত এগছি বন্তি জ্বলাই এটা সৰু উপায় কৰি ৰাখিব পাৰে, তেনে ভগৱান মহাদেৱৰ দ্বাৰা ভাগ্য উদয় হয়। পাৰিবাৰিক সুখ শান্তিৰ লগতে সেইখন ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰে। আপুনি যদি শিৱ ভগৱানক ভাল পায়, যদি মহাদেৱৰ ভক্ত, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি দৰকাৰী ভিডিঅ'। আজিৰ ভিডিঅ'ত যিখিনি কথা কোৱা হ'ব সেইখিনি যদি আপুনি শাওণৰ প্ৰথম সোমবাৰে কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত সুখ সমৃদ্ধি অটুট থাকিব। কিয়নো আজিৰ ভিডিঅ'টো আপোনাৰ বাবে স্বয়ং মহাদেৱৰ কৃপা পৰাত সহায় কৰিব, লগতে মহাকাল মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হৈ সুখ শান্তি লাভ কৰাত সহায় কৰিব। সেয়েহে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। শেষ পৰ্যন্ত চাব পাৰিলে নিশ্চয় মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হৈ উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ শাওণ মাহত যদি এবাৰ হ'লেও নিজৰ মুখৰ পৰা ওম নমঃ শিৱায় বুলি কোৱা হয়, তেনে শিৱশক্তিৰ দ্বাৰা আশা পূৰণ হয়। লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰমতে মহাদেৱ সদাশিৱ শাওণ মাহত আৱিৰ্ভাৱ হৈছিল। শাওণ মাহত মহাদেৱে পৃথিৱী ভ্ৰমণ কৰি ভক্তসকলক সন্তোষিত কৰিছিল। যদি আপুনি মহাদেৱক বিশ্বাস কৰে, মহাদেৱৰ শক্তিৰ ওপৰত আপোনাৰ ভৰসা আছে, তেনে শাওণ মাহৰ প্ৰথম সোমবাৰটোত কিছুমান নীতি নিয়ম মানি চলি মহাদেৱক পূজা প্ৰাৰ্থনা কৰক। নহ'লে এই দিনটোত যিমান যি কৰি হ'লেও শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত এগছি ঘিউ বন্তি দিয়ক। আপুনি যিকোনো ক্ষেত্ৰত শিৱশক্তিৰ দ্বাৰা সুখী হ'ব পাৰিব। যদি আপোনাৰ মনত কিবা আশা পুহি ৰাখিছে, বহু চেষ্টা কৰাৰ পাছতো সেই আশা পূৰণ কৰিব পৰা নাই, আপোনাৰ সন্তানৰ ক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত মনোকষ্টত ভুগি আছে, সন্তানৰ ক্ষেত্ৰত যদি বাধা বিঘিনি হৈ আছে, তেনে শাওণ মাহৰ প্ৰথম সোমবাৰে পুৱা সোনকালে উঠি স্নান কৰাৰ পানীত অকণমান গংগাজল দি স্নান কৰিব। মহাদেৱক স্মৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰটি 21 বাৰ উচ্চাৰণ কৰিব। মহাদেৱৰ কৃপাত এনে সমস্যাৰ পৰা আপুনি লাহে লাহে পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ শৰীৰত ৰোগ ব্যাধিয়ে কষ্ট দি আছে, বহুদিনীয়া ৰোগ ব্যাধিত আপুনি যন্ত্ৰণা পাই আছে, আপুনি আপোনাৰ ঘৰখনৰ মংগল কামনা কৰে, মহাদেৱৰ কৃপাত যিকোনো দিশত উন্নতি বিচাৰে, তেনে 20 জুলাইত শাওণৰ যি সোমবাৰ পৰিছে, অৰ্থাৎ প্ৰথম সোমবাৰ পৰিছে, এই দিনটোৰ ভিতৰত আপুনি শিৱ মন্দিৰলৈ এবাৰ যাওক। পাৰিলে পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰাওক, নাইবা শুদ্ধ জল বা গাখীৰ শিৱলিংগত অৰ্পণ কৰক। সেই কামো নোৱাৰিলে আপুনি এগছি ঘিউ বন্তি শিৱ মহাদেৱৰ ওচৰত আপুনি জ্বলাওক আৰু মনৰ পৰা আপোনাৰ সমস্যাৰ কথা কওক। 3টা পাতযুক্ত এটা বেলপাত শিৱলিংগত ঊৰ্ধ্বমুখীকৈ অৰ্পণ কৰক। লগতে ওম নমঃ শিৱায় মন্ত্ৰটি উচ্চাৰণ কৰক। মাত্ৰ 3 দিনৰ ভিতৰত আপুনি প্ৰমাণ পাই যাব। শিৱপুৰাণ অনুসৰি শিৱ সন্তুষ্টিৰ এয়াই হৈছে উত্তম উপায়। শাওণ মাহৰ প্ৰথম সোমবাৰে কৰা এই কামৰ বাবে শিৱশক্তিৰ দ্বাৰা যিকোনো সমস্যাৰ পৰা ব্যক্তি মুক্ত হ'ব পাৰে। শাস্ত্ৰত উল্লেখ থকা মতে বেল বা বিল্বগছ হৈছে মহাদেৱৰ অতি প্ৰিয়।
এটি বেলপাত আৰু অকণমান জলৰ জৰিয়তেই মহাদেৱ সন্তুষ্ট হয়। শাওণ মাহত সন্ধ্যা মহাদেৱে গৌৰীৰ সহিতে বেলগছৰ তলত বাস কৰে। যদি আপুনি আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা বিপদ বিঘিনি ধন টকা পইচাৰ সমস্যা ৰোগ ব্যাধিৰ সমস্যা দূৰ কৰিব বিচাৰে তেনে শাওণ মাহৰ প্ৰথম সোমবাৰত বেলগছৰ গুৰিলৈ যাওক আৰু এটি তামৰ পাত্ৰৰে বেলগছৰ গুৰিত পানী ঢালি এগছি ঘিউ বন্তি জ্বলাই সেই বেলগছত এটুকুৰা সেউজীয়া কাপোৰ মেৰাই 3 বাৰ ওম নমঃ শিৱায় বুলি কৈ বেলগছৰ উত্তৰ দিশৰ এটুকুৰা শিপা আনি নিজৰ লগত ৰাখক বা ঘৰত ৰাখিব পাৰে। তেনে আপোনাৰ জীৱনত সমস্ত দুখৰ অন্ত পৰিব আৰু শিৱশক্তিৰ দ্বাৰা সদায় সুখী হ'ব পাৰিব। এই কাম যদি কোনো ৰোগীয়া ব্যক্তিয়ে কৰিব পাৰে তেনে তেওঁৰ জীৱনৰ পৰা ৰোগ ব্যাধি মহাদেৱৰ কৃপাত নাইকিয়া হয়। এই কামৰ জৰিয়তে সুখ সমৃদ্ধি আহে আৰু মহাদেৱৰ শক্তিৰ দ্বাৰা সেই ঘৰখন সদায় সুৰক্ষিত হৈ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া এটা চমৎকাৰী উপায়ৰ বিষয়ে জানো আহক। যদি আপুনি শাওণ মাহৰ প্ৰথম সোমবাৰে এই চমৎকাৰী উপায়টো কৰি ৰাখিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত কোনোদিন ধন টকা পইচাৰ অভাৱ নহয়। চাউলক লক্ষ্মী মনা হয়, চাউলত লক্ষ্মী বাস হয় বুলি সকলোৱে জানে। শাওণ মাহতেই সমুদ্ৰ মন্থন কৰিছিল আৰু সেই সমুদ্ৰ মন্থনৰ ফলতেই লক্ষ্মী দেৱীৰ উৎপত্তি হৈছিল। এই শাওণ মাহৰ সোমবাৰত যিসকলে এই উপায় কৰি ৰাখে তেওঁলোকৰ জীৱনত ধন ধানেৰে উপচি পৰে। যিসকলৰ হাতলৈ ধন নাহে, ধনৰ ক্ষেত্ৰত দুৰ্বল, কৰ্ম কৰিও ধন প্ৰাপ্তি নহয়, কৰ্মত বাধা আহে, কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়ত বিভিন্ন বাধা বিঘিনি আহে, ধনৰ ক্ষেত্ৰত সদায় আনৰ ওচৰত হাত পাতিব লগা হয়, সেইসকল ব্যক্তিয়ে যদি শাওণ মাহৰ প্ৰথম সোমবাৰে সন্ধিয়া মহাদেৱৰ চৰণত এই উপায় কৰি ৰাখে তেনেহ'লে তেওঁলোকৰ জীৱনত কোনোদিনেই অভাৱত পৰিব নালাগে। যদি আপুনি উপায়টো কৰিব বিচাৰে তেনে শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনা 5টা অক্ষত চাউল ল'ব, অকণমান পাণ ল'ব, সেই পাণখিলাত সেই 5টা অক্ষত চাউল দি অকণমান ৰঙা বা গোলাপী ৰঙৰ কাপোৰেৰে সেই পাণখিলা বান্ধিব। আপুনি সেই বন্ধা সৰু টোপোলাটো আপুনি মহাদেৱৰ শিৱলিংগত স্পৰ্শ কৰাব সন্ধিয়া আৰু মহাদেৱক মনৰ পৰা ভক্তি কৰি লক্ষ্মী প্ৰাপ্তিৰ বাবে আপুনি মনতে ভাবিব। আপোনাৰ জীৱনত যি ধন টকা পইচাৰ সমস্যা আছে সেইসমূহ দূৰ হোৱাৰ কথা ভাবি আপুনি মহাদেৱক পুনৰ প্ৰণাম জনাই সেই টোপোলাটো লৈ আহিব। পাছত সেই টোপোলাটো আপোনাৰ ঘৰৰ ধনৰ বাকচত ৰাখিব, নহ'লে আপুনি সদায় আপোনাৰ মণি পাৰ্চত ৰাখিব। এনেকৈ কৰিলে আপোনাৰ জীৱনলৈ ধনৰ আকৰ্ষণ হ'ব, লক্ষ্মী বাস হ'ব, ফলত আপোনাৰ ভাগ্যত ধনৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ দূৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, শিৱপুৰাণ মতে উত্তৰ পূব দিশটো হৈছে শিৱ ভগৱানৰ দিশ। এই দিশত ভগৱান শিৱ বাস হয়। শাওণ মাহৰ প্ৰথম সোমবাৰে সন্ধিয়া যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত এগছি ঘিউ বন্তি জ্বলাই বগা শলিতাৰে ভগৱান শিৱক প্ৰাৰ্থনা কৰিব পাৰে তেনে শিৱশক্তিৰ যোগাত্মক শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰত যিবোৰ ঋণাত্মক শক্তিৰ প্ৰভাৱ আছিল সেইবোৰ আঁতৰি যাব, যাৰ ফলত সেই ব্যক্তিৰ ভাগ্য মুকলি হয়। শাওণ মাহৰ প্ৰথম সোমবাৰত কৰা এই কাম অতি প্ৰমাণিত কাম। এই কাম প্ৰতিখন ঘৰতেই কৰিব লাগে। যিখন ঘৰত শাওণ মাহৰ প্ৰথম সোমবাৰত এই কাম কৰে সেইখন ঘৰত হৰগৌৰীৰ বসতি হয়। শাওণ মাহৰ প্ৰথম সোমবাৰত দান দক্ষিণা কৰিব লাগে। বিশেষকৈ অঘৰী বা জটাধাৰী ব্যক্তিক এইদিনা দৰ্শন হ'লে সেই ব্যক্তিক সন্তোষিত কৰিব পাৰিলে শিৱ সন্তুষ্ট হয়। আপোনাৰ ঘৰত যদি শিৱ ফটো, শিৱ মূৰ্তি বা শিৱলিংগ আছে তেনে শাওণ মাহৰ প্ৰথম সোমবাৰে কিছুমান ভুল কাম কেতিয়াও নকৰিব। ইয়াৰ ফলত আপোনাৰ বিপদ বিঘিনি আহিব পাৰে। শিৱ শক্তি বিতুষ্ট হৈ আপোনাৰ ক্ষেত্ৰত আকস্মিক বিপদত পৰাৰ সম্ভাৱনা আহিব। শাওণ মাহৰ প্ৰথম সোমবাৰ হৈছে শিৱ পূজাৰ আটাইতকৈ শক্তিশালী দিন। ঘৰত শিৱ ফটো, শিৱ মূৰ্তি বা শিৱলিংগ যদি আছে তেনে এইসমূহ শাওণ মাহৰ প্ৰথম সোমবাৰে কেতিয়াও লেতেৰা কৰি নাৰাখিব। চাফ চিকুণ কৰি তাত ধূপ বন্তি জ্বলাব। পাৰিলে সেই স্থানত এগছি ঘিউ বন্তি জ্বলাব, কাৰণ শাওণৰ প্ৰথম সোমবাৰৰ পৰা শিৱ জাগ্ৰত অৱস্থাত থাকে। এই মাহত শিৱক যদি দোষ কৰা হয় তেনে সেই ব্যক্তিৰ জীৱনত ঘাত প্ৰতিঘাত বা দুখ বেদনাই জুৰুলা কৰে। এই দিনটোত শিৱক নিজৰ অন্তৰত ৰাখিব লাগে। শিৱ হৈছে মহান। এই দিনটোত তৰ্ক পচাল হাই হুলস্থুল কৰিব নালাগে আৰু পৰিৱেশ নষ্ট কৰিব নালাগে। জীৱ হত্যা, জীৱক অন্যায় কৰিব নালাগে। শিৱ হৈছে প্ৰকৃতিপ্ৰিয়, সেয়েহে এইদিনা প্ৰকৃতি নষ্ট হোৱা কোনো কামেই কৰিব নালাগে। বিশেষকৈ এই দিনটোত ব্ৰত উপবাস কৰি শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি এই দিনটোত উপবাস কৰিব নোৱাৰে,
শাওণ মাহৰ প্ৰথম সোমবাৰে ভুলতো মাছ মাংস জাতীয় খাদ্য গ্ৰহণ নকৰিব। এই দিনটোত আমিষ জাতীয় খাদ্য গ্ৰহণ কৰিলে শিৱ শক্তিৰ দ্বাৰা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। শিৱ ভগৱানৰ আন এটা নাম হৈছে ৰুদ্ৰ। মহাদেৱ হৈছে ত্ৰিনেত্ৰৰ অধিকাৰী অৰ্থাৎ ত্ৰিনয়নৰ অধিকাৰী, সেয়ে মহাদেৱক ত্ৰিনয়ন বুলি কোৱা হয়। মহাদেৱৰ চকুৰ পৰা ওলোৱা পানীৰ পৰাই ৰুদ্ৰাক্ষৰ সৃষ্টি হৈছিল, সেয়েহে ৰুদ্ৰৰ শক্তি সেই ৰুদ্ৰাক্ষত বেছি থাকে। যদি আপুনি সদায় সুৰক্ষিত হৈ থাকিব বিচাৰে, শিৱ শক্তিৰ দ্বাৰা অপশক্তি, তন্ত্ৰমন্ত্ৰ, শত্ৰু আদিৰ পৰা আপুনি সুৰক্ষিত হ'ব বিচাৰে, তেনে শাওণ মাহৰ প্ৰথম সোমবাৰত এটা একমুখী ৰুদ্ৰাক্ষ বা পঞ্চমুখী ৰুদ্ৰাক্ষ আনি সন্ধিয়া মহাদেৱৰ চৰণত ধূপ বন্তি জ্বলাই 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰি সেই গুটিটো জাগ্ৰত কৰি নিজৰ শৰীৰৰ দক্ষিণ দিশে ধাৰণ কৰক। নোৱাৰিলে আপুনি সেই গুটিটো আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত ৰাখি থ'ব পাৰে। তেনে শিৱ শক্তিৰ দ্বাৰা আপোনাৰ ঘৰখন সুৰক্ষিত হোৱাৰ লগতে আপুনি সদায় সুৰক্ষিত হৈ থাকিব। শত্ৰু বা অপশক্তিয়ে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, শাওণ মাহৰ প্ৰথম সোমবাৰত যদি এইসমূহ কাম আপুনি কৰি ৰাখিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত কোনোদিনেই দুখ কষ্ট হ'ব নোৱাৰে। আজিৰ ভিডিঅ'ত কোৱা কামসমূহ অৰ্থাৎ ভুল কামসমূহ যদি নকৰাকৈ থাকিব পাৰে, তেনে শিৱ ভগৱানৰ পৰম কৃপাত সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।